কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোৱে ভালে থাকক। ময়ো ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত, ঈশ্বৰৰ আশীৰ্বাদত। সকলোৱে ভাল খাদ্য খায়, ভিটামিনযুক্ত খাদ্য খায়, শৰীৰবোৰ মজবুত কৰি ৰাখক। দেহা থাকিলে বেহা, কিন্তু মোৰ শৰীৰটো অৱশ্যে শুকাই গৈছে। এই নাতিটোক অকলে পঠাব ধৰিছোঁ স্কুলত। আজি বৰষুণৰ বতৰটো কিবা কৰি আছে, ডাৱৰ কৰি আছে। আপোনালোকৰ সিফালে কি হৈছে জনাবচোন। ডাৱৰ কৰি আছে বতৰটো। চাওক, মই ৰাতিপুৱাতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লাইক আৰু শ্বেয়াৰ কৰিব। এই বাচ্চাবোৰ গৈ আছে, চাওক বতৰটো চাওক, ডাৱৰ কৰিছে। চাওক, সকলোৱে সুস্থ শৰীৰ বজাই ৰাখে। ৰাতিপুৱাতে 4টা বজাতে উঠা হয়, তথাপিও কাম শেষ কৰিব নোৱাৰোঁ। এই নাতিটো যেতিয়ালৈকে স্কুলত অকলে যাব নোৱাৰে, এতিয়া আজি এক্সাম চলি আছে, ক্লাছ টেষ্টবোৰ এক্সাম চলি আছে। সেইকাৰণে ৰাতিপুৱাতে গৰম ভাত দাইল যদি বনাই নাখাওঁ, দিনটোৰ কাৰণে বৰ অসুবিধা হয়। ৰাতিপুৱাতে কৰক। অম্বুবাচী মেলা আহি পাইছেহি মা কামাখ্যা ধামত, আৰু সকলোৱে দেশবাসীয়ে সকলোকে মোৰ ফালৰ পৰা অনুৰোধ, অম্বুবাচী মেলা দৰ্শন কৰিবলৈ যাব। মা কামাখ্যাৰ এটা ৰূপ। সতীৰ দেহা যেতিয়া পিতৃগৃহত দক্ষ ৰজাই যজ্ঞ পাতিছিলে, তেওঁ নিজৰ জীয়েকক নিমন্ত্ৰণ কৰা নাছিলে। নিজৰ জীয়েকক নিমন্ত্ৰণ নকৰা পিতৃগৃহত যাবলৈ পতিদেৱক, মহাদেৱক বহু স্তুতি ভক্তি কৰিলে। মই পিতৃগৃহ যাওঁ, কিন্তু মহাদেৱে পঠাবলৈ ইচ্ছা নাছিলে। তেওঁ জানে স্বয়ং ভগৱান অজৰ অমৰ শিৱ বাবা। তথাপিও পত্নীৰ বাক্য ৰাখিলে, তুমি যোৱা এইবুলি কোৱাত তাই গ'ল। যোৱাৰ পিছত সকলো দেৱ দেৱগণক দেখা পালে। নিজৰ জীয়েকক দক্ষ ৰজাই দেখি অনেক ৰকম তিৰস্কাৰ কৰিবলৈ, যে তোমাক মতা নাছিলোঁ, তুমি কিয় আহিলা, তোমাৰ ইয়াত স্থান নাই। তেতিয়া সতীয়ে পিতৃৰ অপমান সহ্য কৰিব নোৱাৰি যজ্ঞস্থলীতে তেওঁ প্ৰাণ আহুতি দিলে। শিৱই যেতিয়া এই কথা গম পায়, তেতিয়া জ্বলি পকি উঠি একদম কালমূৰ্তি ধৰি আহি যজ্ঞস্থলত লণ্ডভণ্ড কৰি সতীৰ দেহাটো লৈ কান্ধত তুলি লৈ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিদিশে ভ্ৰমণ কৰিবলৈ ধৰিলে। কম্পমান কৰি ভ্ৰমণ কৰিবলৈ ধৰিলে। তেতিয়া বিষ্ণু ভগৱানে চিন্তা কৰিলে, আজি মহাদেৱী যদি এই সতীৰ দেহটো লৈ গোটেই ব্ৰহ্মাণ্ডখন ঘূৰি থাকে, কি হ'ব দেখোঁ। তেতিয়া বিষ্ণু ভগৱানে তেওঁ চক্ৰ দি, এয়া মোৰ হেৰিতে আছে, শংখ চক্ৰ গদা পদ্ম লৈ তেওঁক এভাগ ৰাখিছোঁ। তেওঁৰে আশীৰ্বাদত আজি সুখৰ ভাতমুঠি খাই আছোঁ। লক্ষী আৰু পতিদেৱ শংখ চক্ৰ গদা পদ্ম লৈ আছে। এই চক্ৰদাৰ লৈ বিষ্ণু ভগৱানে যেতিয়া খণ্ড খণ্ডকৈ জেগাই কাটি পেলালে, তেতিয়া এটা যোনি পিতটো নীলাচল পাহাৰত পৰিলগৈ। যোনিৰ পিতটো নীলাচল পাহাৰত পৰিল। তাতে যোনিৰ এতিয়াও পূজা হয়। আৰু যেনেকুৱা আমাৰ মহিলাসকলে 7 দিন একো চুব নাপায়, এক জেগাত বহি লৈ আৰু চোৱা মেলা নকৰি, ঠিক তেনেকুৱাই সতীৰো এই যোনিৰ যিটো পূজা অৰ্চনা কৰা হয়, এই মুঠতে অম্বুবাচী মেলাত পূৰ্বৰ দিনতো 7 দিন আছিলে, তাৰপিছত 5 দিন, এতিয়া মানে 3 দিন দৰ্জা বন্ধ কৰি ৰাখে। 3 দিনৰ পিছত
আকৌ দৰ্জা খুলি তেওঁ পূজা অৰ্চনা কৰি ভক্তবৃন্দসকলে অশেষ আগ্ৰহেৰে তেওঁক ভক্তি কৰি তেওঁ শ্ৰদ্ধাঞ্জলি লৈ সকলোৱে নিজৰ জীৱনটো সাৰ্থক কৰিবলৈ কাৰণে পাপৰ পৰা পুণ্য হ'বৰ কাৰণে সকলোৱে তেওঁক শৰণাপন্ন হৈ ভক্তি অৰ্চনা কৰে। এয়ে ইয়াকে ক'লোঁ মোৰ। এতিয়া এয়া নাতিটো যাবলৈ ওলাইছে। আমাৰ ঘৰত আজি এই এজন ভকত আহিছে বহুত দিনৰ পৰা। এই মোৰ যে আলমাৰি কালি নিগনি পোৱালি ওলালিছিলে, এই আমাৰ ভকত এজনী আহিছে, মেকুৰী বিল্লী আহিছে। বৰ ভালে লাগিছে। কি আছে খাব, খাই কৰি যাব আৰু। ইয়াকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। এয়া আমাৰ নাতিটোক পঠাই আছোঁ অকলে। পানী বটল লোৱা। আৰু তোমাৰ হাতত যে 25 আছিলে, কি হ'ল এতিয়া? তোমাৰ মায়ে যে দি থৈ গৈছিলে, এইটো পানী বটল সোমাই লোৱা। আজিতো ছেটাৰডে না, আজি ছেটাৰডে। কৰা ৰুপিছটো 5 টকাটো 22 কৰা। ক'ত আছে? আৰু 5টো ক'ত কৰিলা? মোৰ পাছ আছে। তোমাৰ পাছ আছে। ক'ত থৈছা সেইটো? দিয়া, য'তে ত'তে থ'লে নিগনিয়ে দেখোন হেৰি কৰি পেলাব। তুমি কি বুজি নোপোৱা নেকি? কালি মাকে যাওঁতে সেই পইচা 25 টকা দি থৈ গৈছে বোলে। মানে খাবলৈতো বস্তু দিয়াহে। এই মহাত্মা গান্ধী চাওক, জাতীয় পিতা মহাত্মা গান্ধী। ভালদৰে যাবা দেই। ভূপেনক ঘৰ ফালে যাবা। গাড়ী মটৰ ভালদৰে পাৰ হ'বা। অকলে পঠাইছোঁ। চিন্তা লাগে অকলে পঠালেও। এতিয়া কি কৰিব, উপায় নাই। গৈ আছে। ৰাতিপুৱা ভিডিঅ'টো বনাই দিলোঁ। ইয়াতে সামৰণি মাৰিলোঁ এই গেটতে। টাটা বাই বাই, থেংক ইউ।